আজি আমি পাৰ্টনাৰশ্বিপ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ দুটামান প্ৰবলেম সলভ কৰিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজাৰ্ভ ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি প্ৰবলেম এটা চাও A B C invest their amount in 3:4:5 A B C তেওঁলোকৰ যেটো মানে ধন ৰাখি কিহত কি অনুপাতত 3:4:5 কি কৰে বিনিয়োগ কৰে after 6 months C withdraws half of his money 6 মাহ পিছত সি তেওঁৰ মানে যিমান ইনভেস্ট কৰিছিল তাৰে আধা পইচা উঠাই লয় if the amount invested by A is rupees 27,000 A is to investment hetu jodi 27,000 hoy then amar ki hoise and total profit of rupees 86,000 total profit kiman hoise 86,000 occur at the end of the year goti bosortor hekhot mut labh 86,000 taka find the difference between the share of A and C A aru C is to share or difference hey difference to uliab lage okay A aru C is to share or difference like profit share or difference uliab ami A aru C গতিকে ফার্স্ট আমাক ABC ইনভেস্ট ৰ এমাউন্ট টু কিমান আমাৰ ABC A কিমান A আমি ধৰি লৈছো এটো 36 B কিমান 4x আৰু C কিমান 5x ইনভেস্ট কৰা হয় এতে ইয়াতে কি দিয়া আছে after 6 months আৰু ইয়াতে কি দিয়া আছে if the amount invested by A is 27,000 গতিকে এর ইনভেস্টমেন্ট কিমান 27,000 বুলি কোৱা হৈছে গতিকে আমি এটো যেহেতু 6 মাহ পিছত উইথড্ৰ কৰা বুলি কৈছে এজনে গতিকে আমি এটো 1 মাহৰ হিচাপ কৰিম তেনেকৈ গোটেই 12 মাহৰ হিচাপ কৰিম কাৰণ টাইমটো যেটো বেলেগ হৈছে টাইমটো একে থাকিলে আমি ডাইৰেক্টলি কৰিব পাৰিলোহেঁতেন যে টাইমটো কি হৈছে বেলেগ হৈ আছে গতিকে এটো কিমান হ'ব 36 ইকুৱেল টু কিমান 27,000 কাৰণ এর ইনভেস্টমেন্টটো 27,000 বুলি দিয়া আছে গতিকে আমি এটো কৰিলো গতিকে x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু হ'ব 27 ডিভাইডেড বাই 3 মানে x ইকুৱেল টু হ'ব 9,000 ইনভেস্টমেন্ট মানে x ৰ ভ্যালু 9,000 হ'ব গতিকে b ৰ এই হিচাপত কি হ'ব আমি b গতিকে এটো b কিমান হ'ব 4 into 9,000 তাহলে এটো হবে 36,000 plus C হবে 5 into 9,000 মানে এটো কিমান হবে 45,000 এটো হবে গতিকে এনুয়ালি যেহেতু ইহতৰ গোটেই কেটাৰে কি হয় এটো গোটেইখিনি ইনভেস্ট কৰিছে বি এ গোটেই 12 মাহৰ কাৰণে ইনভেস্ট কৰিছে কিন্তু এই এমাউন্টটো সি এ 6 মাহৰ পিছত এটো কি হৈছে বাকি আধাটো উইথড্ৰ কৰিছে গতিকে হেতু যদি নাথাকিলে হেতেন একে হলহেতেন আমি এই কেটাৰ কি উলিয়ালে হলহেতেন এই কেটাৰে ৰেশিওটো উলিয়ালে হলহেতেন কিন্তু আমি এই কাৰণে উলিয়াব লগা হল ৰেশিও মানে আমাৰ এই ৰেশিওটোৰে আমি প্ৰফিট শেয়াৰটো ক্যালকুলেট কৰিব পাৰিলোহেতেন কিন্তু আমাৰ এইটোৰে প্ৰফিট শেয়াৰটো ক্যালকুলেট কৰিব নোৱাৰো সি যেহেতু মাজতে উইথড্ৰ কৰিছে টাইমটো যেহেতু মানে ডিফাৰেন্ট হৈ আছে এই কাৰণে আমি চাব লাগিব গতিকে আমাৰ এটো কিমান এৰ কিমান ইনভেস্টমেন্ট 27,000 গতিকে এ কিমান কৰিছে 27 আমাৰ প্ৰফিট শেয়াৰৰ যেটো ৰেশিও প্ৰফিট শেয়াৰ ৰেশিও বা প্ৰফিট শেয়াৰ ৰেশিও আমি উলিওৱাৰ কাৰণে কি কৰিম এর ইনভেস্টমেন্ট আমাৰ কিমান হৈছে 27,000 টু কিমান মাহৰ কাৰণে 12 মাহৰ কাৰণে জি হেৰি কৰিছে আৰু বি ৰ যেটো ইনভেস্টমেন্ট 36,000 টু এই মাহৰ কাৰণে 12 মাহৰ কাৰণে
ইনভেস্ট কৰিছে আৰু সিৰ যেটো সিৰ প্ৰথম 6 মাহৰ কাৰণে 45000 6 মাহৰ কাৰণে 45000 কে 6 মাহ আৰু পাছৰ 6 মাহ কি কৰিছে 6 মাহৰ পিছত উইথড্ৰ কৰিছে পাছৰ 6 মাহ কিমান ইয়াৰ আধা withdraw কৰিছে 50% withdraw কৰিছে মানে half to withdraw কৰিছে গতিকে half of his money মানে 4500 or half মানে 2 যেটো সাৰি ৰিপাজন 10 22000 500 টকা গতিকে 22000 500 পিছৰ কেই মাহত পিছৰ 6 মাহত 22500 কে ইনভেস্ট কৰিছে মানে আমি প্ৰফিট শেয়াৰৰ কাৰণে কৰিব লগা হৈছে এই নিশ্চয় বুজি পাইছে এতিয়া এটো যদি আমি কি কৰো 12 ৰে পূৰণ কৰো কিমান হ'ব 27 into 12 12 হাত গুণ 84 12 গুণ 24 24 এ 8 32 বিতে হ'ব 3 2 4 আৰু 3টা 0 হল তাৰ পিছত এটো 36 যদি আমি মাল্টিপ্লাই কৰো 36 কে ৰে 12 ৰে মাল্টিপ্লাই কৰো 12 6 গুণ 72 12 3 গুণ 36 36 এ 7 8 6 13 43 12 গুণ 12 গুণ 12 6 গুণ 72 7 12 3 গুণ 36 36 এ 7 43 গতিকে 4 3 2 আৰু 3টা 0 তাৰ পিছত ইটো হল এখিনি হল নিশ্চয় বুজি পাইছে তাৰ পিছত আমি এটো কৰিব লাগি কিমান হ'ব 45 6 গুণ কিমান হ'ব 5 গুণ 30 4 গুণ 24 24 এটনি 27 গতিকে এটো হ'ব 270 আৰু 3টা 0 প্লাস আমাৰ কিমান আছে 225 হ'ব 6 ৰে 6 5 গুণ 30 6 গুণ 12 12 3 15 6 গুণ 12 হবে 13 1350 আৰু দুটা 0 এটো হল গতিকে এটো আমাৰ 324 তিনটা 0 432 তিনটা 0 is to 27 এটো আমি যদি প্লাস কৰো এটো 27000 লগত 13500 প্লাস কৰো 0 5 আটা তিনি 10 তিনি একে 4 405 এটা 0 তিনটা 0 এখিনি হল আমি এটো কি কৰি আছো প্ৰফিট শেয়াৰ ৰেশিও উলিয়াই আছো ক্যান্সেল কৰিলে এটো হল 324 is to 432 is to 405 এটো যদি আমি তিনি কে পড়ো 3 গুণ 3 শূন্য 3 গুণ 24 3 রে 1 গুণ 3 রে 13 3 4 গুণ 12 3 4 গুণ 12 তার পিছত আৰু 3 গুণ 3 10 3 3 গুণ 9 1 3 5 গুণ 15 9 আৰু 3 ৰে ডিভাইড হ'ব 9 ৰে কৰিলে হতে আমি 3 গুণ 3 3 গুণ 9 18 3 4 গুণ 18 9 রে যাব 9 গুণ 9 18 9 গুণ 18 9 গুণ 9 14 এটো 5 9 গুণ 0 9 গুণ 9 4 45 9 5 গুণ
45 তাহলে প্রফিট শেয়ার ABC এর প্রফিট শেয়ার মানে 12:6:15 গতিকে এই প্ৰফিট শেয়াৰটো আমি ডিফাৰেন্স বিটুইন কি A আৰু C ৰ প্ৰফিট শেয়াৰটো পাৰ্ট আমি কি কৰিব লাগে তাৰ ডিফাৰেন্সটো উলিয়াব লাগে এতিয়া আমাৰ A মানে এটো প্ৰফিট শেয়াৰ এটো ৰেশিওৰ এটা পাৰ্ট A ৰ পাৰ্ট আৰু এটো B ৰ পাৰ্ট এটো C ৰ পাৰ্ট গতিকে ইয়াৰ ডাঙৰ কোনটো C ৰ পাৰ্টটো A ৰ পাৰ্টতকৈ ডাঙৰ আৰু ইহতৰ টোটাল যেটো হয় টোটালটো কিমান হ'ব এটা প্লাস কৰিলে টোটাল পাৰ্ট বুলি ক'লে আমি এটো বুজিম প্ৰফিট শেয়াৰটো টোটাল পাৰ্টটোৰ দিকে যেহেতু ডাঙৰ আমাৰ ডাঙৰ পাৰ্টটোৰ পৰা ডিফাৰেন্স বুলি ক'লে A আৰু C ৰ ডিফাৰেন্স বুলি ক'লে যেহেতু C ৰ প্ৰফিট শেয়াৰটো বেছি গতিকে C ৰ প্ৰফিট শেয়াৰৰ পৰা আমি A ৰ প্ৰফিট শেয়াৰটো আমি কি কৰিম মাইনাস কৰিম কাৰণ ডিফাৰেন্স বুলি ক'লে পাৰ্থক্য বুলি ক'লে সদায় হেতু পজিটিভ হ'ব লাগিব গতিকে আমি এটো কি কৰিলো ইয়াতে ডিফারেন্স বুলি ক'লে আমি এটো লিখিও ডিফারেন্স কি হ'ব A profit C profit share 15 into the 15 divided by এটা যদি প্লাস করব আমার কি হ'ব 12 plus 16 plus 15 8 পাশে 13 3 ওকে 43 এটো 43 into আমার প্রফিট টোটাল প্রফিট কিমান আছিল এটো আমার টোটাল প্রফিট আছিল 86000 গতিকে যেহেতু আমার টোটাল প্রফিট 86000 এর আমি মাল্টিপ্লাই করিম 86000 এর এটো পার্ট মানে 15 by 43 into 86000 এর পর আইলো সি প্রফিট এটা এর প্রফিট তো কিমান হবে 12 by 43 into 86000 এটো হ'ব আমাৰ প্ৰফিটৰ ডিফারেন্স টু গতিকে এটো আপোনালোকে নিশ্চয় লিখি লৈছে আমি এটো নেক্সট বুজিব লাগিব এটো আমাৰ হ'ব 8600 by 40 এটো কমন লৈছো বলে 15 minus 12 সরি এটো হ'ব 43 লে যদি আমি এটো ক্যান্সেল কৰো এটো দুবার 2000 গতিকে 2000 into 3 তার মানে কিমান হ'ব ডিফারেন্স টু 6000 হ'ব নিশ্চয় বুজি পাইছে প্ৰথমতে আমি কি উলিয়াইছো 4:3 আমাৰ যেটো আছে হেডৰ আমি 3x 4x 5x এটো লৈছো তাৰ পিছত আমি কি কৰিছো হেডক 3x মানে 3x মানে 27000 গতিকে 27 মানে x ৰ ভ্যালু উলিয়াইছো তাতে আমি 4x ৰ ভ্যালু পাইছো 5x ৰ ভ্যালু পাইছো তাৰ পিছত 27 কে যেটো 12 মান্থৰ ইনভেস্ট হৈছে 12 into 12 মান্থছ এদি 12 এদি মাল্টিপ্লাই কৰিছো 4x হেতু যিমান পাইছো হেতু 12 এদি মাল্টিপ্লাই কৰিছো কিন্তু c টু 6 মাহৰ মাল্টিপ্লাই কৰি আকৌ তাক আধা কৰি মাল্টিপ্লাই কৰিছো তেনেকৈ আমি কি পাইছো ঠিক এটা আমি প্ৰফিট ৰেশিও উলিয়াইছো ৰেশিও উলিয়াৰ পিছত আমি ডিফারেন্স টু উলিয়াইছো প্রফিট রেশিও আর শেষত গৈ আমি কি পালো ডিফারেন্স টু 6000 হল নিশ্চয় বুজি পাইছে এবাৰ another question হ'ব A begins a business with rupees 4500 A এটা ব্যৱসায় আৰম্ভ কৰিছে 4500 টকাৰে and was joined B with rupees 5400 আৰু B এ কি কৰিছে ব্যৱসায়টোত যোগদান কৰিছে 5400 টকাৰে যোগদান কৰিছে if the profit at the end of the year was divided in their ratio 2:1 মানে শেষত বছৰ শেষত কি প্ৰফিটটো কেনেকৈ ডিভাইড কৰা হৈছে ভাগ কৰা হৈছে 2:1 তাৰ মানে A যদি দুই ভাগ পায় B এ এক ভাগ পাব B joins the business after মানে B এ কিমান দিন কিমান মাহ পিছত জয়েন কৰিছে বিজনেছটোত ব্যৱসায়টোত যোগদান কৰিছে সেইটো উলিয়াব লাগে গতিকে আমি ধৰি ললো let the x মাহ পিছত let B joins after
x month বুলি কৈছো b এ x monthৰ পিছত আমি জইন কৰা বুলি কৈছো গতিকে আমাৰ এটো কি হ'ব 5400 কে a কিমান মাহত 12 মাহ আৰু যদি 12 মাহৰ এনেকে 12 মাহ আছে 12 মাহৰ suppose 2 মাহ পিছত জইন কৰিলে 2 মাহ পিছত জইন কৰিলে মানে সেই পইচাটো কিমান দিনৰ কাৰণে দিলে আমাৰ কিমান টকা দিলে সৰি 4000 এটো a 4500 আৰু b এ 5400 যদি 2 মাহ পিছত জইন কৰে তেতিয়া দিলে কিমান 10 মাহৰ গতিকে 10 এৰে পূৰণ কৰিব লাগিব যদি x 12 মাহৰ যদি x মাহ পিছত জইন কৰে তাৰমানে 12 মাইনাস x মাহৰ পইচা দিব নিশ্চয় বুজি পাইছে এটো 2 মাহৰ পিছত যদি জইন কৰে 12 minus 2 মানে 10 5400 of 10 এৰে মাল্টিপ্লাই যদি x মাহ পিছত জইন কৰিছে কিমান 12 minus x এটো 12 minus x এটো কিমান হ'ব ৰেশিও 2:1 এটো বুজি পাইছে নিশ্চয় কিয় কৰিলো গতিকে এটো আমাৰ 0 কাটা গল এটো ক্যান্সেল কৰিলে শূন্য আমাৰ 9 6 গুণ 0 9 5 গুণ 45 তাৰ পিছত এটো 6 2 গুণ 12 গতিকে এটো হল কিমান এটো যদি আমি ক্রস মাল্টিপ্লাই কৰো বজ্ৰগুণন কৰো এটো 2 into 12 minus x equal to 5 into 2 এইটো cancel যাব গতিকে 12 minus x equal to 5 x to যদি ইফালে যাও লৈ যাও 12 to ইফালে 5 to ইফালে লৈ আহিলো x গতিকে x এটো 7 equal to x মানে x equal to 7 তাৰমানে 7 মাহ পিছত b এ জয়েন কৰিছে 7 মাহ পিছত জয়েন কৰিছে মানে মাত্ৰ দিলে কি মাহৰ 5 মাহৰ দিলে গতিকে এইটো আমি কি লও b কিমান মাহ x মাহৰ পিছত জয়েন কৰিছে মানে এই কথাটো মন কৰিব আৰু এইটো আমাৰ এইটো কি লৈছে আমি প্ৰফিট শেয়াৰ বুলি কৈছে profit ratio divided at the end of the if the profit at the end of the year was divided gotike profit ratio it profit ratio 2:1 dia ase gotike amar profit ratio is equal to the investment ratio gotike hetur upor depend kori ami korisu gotike kema bisot after 7 months b joins with a this is বুজি পাইছে আপোনালোকৰ কিবা এনেকুৱা কমেন্ট থাকিলে আমাৰ কমেন্ট কৰি জনাব আমাক আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ